শহা আৰু কাছৰ কাহিনীটো শুনিছা? নাই শুনাবচোন। আচ্ছা ঠিক আছে, শুনা মই কাহিনীটো আৰম্ভ কৰিছো। শহা আৰু কাছ এবাৰ তেওঁলোকৰ কোন বেছি বেগী সেইটোলৈ তেওঁলোকৰ বাদ বিতণ্ডা হোৱাৰ পিছত তেওঁলোকে এটা সিদ্ধান্ত লৈ আহিলে, বোলে আমি দৌৰা প্ৰতিযোগিতা কৰিম। সেনেকে দিন বাৰ ঠিক কৰিলে আৰু জাগাও ঠিক কৰিলে। পিছদিনাখন দুয়ো দৌৰাত মানে আৰম্ভ কৰিলে প্ৰতিযোগিতা। প্ৰথমতে শহাটো বহুত দূৰ গ'ল দৌৰি, যাইফালে তাৰ ভাগৰো লাগিল, এটা গছো দেখা পাইছে। তাৰপিছত তাৰ পৰা চাই যে উভতি চালে যে কাছটো বহুত দূৰত পৰি আছে, মানে দেখাই নাযায়। ভাবিছে বোলে অলপ জিৰণি লওঁ আৰু অলপ আৰাম কৰো। সেনেকে সি সোমাই পৰিল, তাতে শুই দিছে একেবাৰে। তাৰপিছত শুই দিয়াত কাছ লাহে 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 তাক পাৰ কৰি কিনে নিৰ্দিষ্ট যোনটো জাগা আছিলে সেই বিলৰ সেইটো পাৰত, সেই জাগা পাই কিনে মানে তাৰ মানে জিকিল আৰু মানে কি শহা তাতে শুই থাকোতে ই যাই কিনে পালেগৈ। তাৰপিছত এইটো হাৰিল, শহা হাৰিল। দুদিনমানৰ পিছত ভাবিলে বোলে মইতো হাৰিলো, এতিয়া কি হব, কাছলৈতো দৌৰি নোৱাৰিলো। পুনৰ আকৌ এটা প্ৰতিযোগিতা দিলে। এইবাৰ কি কৰিলে, শহাটোৱে কি কৰিলে, দুয়ো একেলগে পুনৰ দৌৰা আৰম্ভ কৰিলে 2-3 দিন পিছত। সিদিনাখন কি কৰিলে, শহাই ক'তো নোৰোৱাকৈ একেবাৰে পুৰা দৌৰি 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 যাই কিনে এই তেওঁলোকৰ নিৰ্দিষ্ট যোনটো জাগা সেইটো পালেগৈ। যাই কিনে সিদিনাখন কিন্তু শহাই জিকিলে, কাছ হাৰিল, বহুত আঁতৰত থাকিল। তাৰপিছত তাৰ থাৰ্ড দিনাখন কি হ'ল, কাছ ভাবিলে বোলে এনেকেতো নহব, আমি প্ৰতিযোগিতাত আকৌ এটা প্ৰস্তাৱ দিলো, বোলে আমি আকৌ এটা প্ৰতিযোগিতা কৰিম। কিন্তু এইবাৰ কাছয়ে কি কৰিলে, হাৰ নামানিল, বোলে কি আমি ৰাস্তা সলাই কিনে এই প্ৰতিযোগিতা আৰম্ভ কৰিম। তো সিদিনাখন তৃতীয় প্ৰতিযোগিতাটো আকৌ আৰম্ভ হ'ল। দুয়ো আৰম্ভ কৰিলে যোৱা, প্ৰতিযোগিতাত নামিল। তো কিছু দূৰ পিছত যোৱাৰ পিছত দেখিলে যে শহাই এটা নদী পাইছে। নদী তাতে কাছ নামি কিনে, পানীত নামি কিনে সাঁতুৰি পাৰ হৈ সিফালে পুনৰ যোৱা আৰম্ভ কৰি কিনে নিৰ্দিষ্ট জাগা যোনটো সেইটো পালেগৈ। কিন্তু শহাটোৱে পানীত আৰু নামিব নোৱাৰিলে, সি তাতে থাকিল, হাৰিল। তাৰপিছত শহাই আকৌ ভাবিলে কি, বোলে এনেকে আমি নহব, আমি মিলা মিলি কৰি কেনেকে আমি মানে প্ৰতিযোগিতাত নামিব পাৰিম, ইজনে ইজনে সহায় কৰা কৰি। তো সিদিনাখন কি কৰিলে, দুয়ো মিলা মিলি কৰি যে প্ৰথমতে আকৌ এটা যাত্ৰা আৰম্ভ কৰিলে, মানে কি প্ৰতিযোগিতা। বোলে এইবাৰ শহাৰ পিঠিত কাছ উঠি দৌৰা আৰম্ভ কৰিলে। যেতিয়া নদী পালে, নদী পোৱাত তেতিয়া কাছৰ পিঠিত আকৌ শহা উঠিল, উঠিফালে নদীটো পাৰ হ'ল। পাৰ হোৱাৰ পিছত সিফালে নামি কিনে তেতিয়া আকৌ বন্ধু, কাহিনীটো কেনে লাগিল তোমাৰ? হয়, কাহিনীটো শুনি বৰ ধুনীয়া লাগিছে, আহ ভাল লাগিছে।